মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে অসমীয়া এমআইএলৰ পৰা 51টা অতি চমু প্ৰশ্নৰ সমাধান লৈ এই ভিডিঅ'ত উপস্থিত হৈছোঁ। এই 51টা অতি চমু প্ৰশ্ন লোৱা হৈছে যোৱা এইচএছ ফাইনেল এক্সামিনেশ্যন 2018-19 2022 আৰু 23 পৰা। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ যাওঁ। পোনপ্ৰথমতে মই তোমালোকৰ আগত 2018ৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ আৰু এই কুৱেশ্যন পেপাৰখন লোৱা হৈছে তোমালোকৰ অসমীয়া এমআইএলৰ গদ্য ভাগৰ পৰা। প্ৰশ্ন নম্বৰ 1, তলৰ যিকোনো 7টা প্ৰশ্নৰ উত্তৰ কৰিবা। কোৱা মাতা পোৰ্ট শব্দৰ অৰ্থ কি? মাতা পোৰ্ট শব্দৰ অৰ্থ হ'ল কৰ্মৰ প্ৰতি অৱহেলাৰ ফলত উপজা দুশ্চিন্তা। অমৰ তীৰ্থ পুথিখনি কোনখন মূল পুথিৰ ভাৱানুবাদ? উত্তৰ অমৰ খায়ামৰ ৰূপায়তৰ। তাৰপিছত মিলাৰামৰ মিতিৰ বা কুটুম লেখত কেইজন এইটো তোমালোকৰ চিলেবাছত নাই। তাৰপিছত দেৱাসুৰৰ লগ লাগি কিহৰ কাৰণে সমুদ্ৰ মন্থন কৰিছিল? উত্তৰ এইটো হ'ব কি অমৃত মন্থনৰ কাৰণে। এইটো সম্ভৱতঃ তোমালোকৰ চিলেবাছত নাই। মিনতিৰ অৰ্থ কি? মিনতিৰ অৰ্থ হ'ল প্ৰাৰ্থনা। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ কি আছিল? আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম আৰু সাধনা। কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপক আৰু অধ্যক্ষ কোন আছিল? উত্তৰ ডক্টৰ সূৰ্য কুমাৰ ভূঞা। বৈৰাগ্য শব্দৰ অৰ্থ কি? ত্যাগ। শিলভদ্ৰই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল? উত্তৰ মধুপুৰ বহুদূৰ। চিত্ৰবন ষ্টুডিঅ' কোনে নিৰ্মাণ কৰিছিল? জ্যোতিপ্ৰসাদ আগৰৱালাই। আৰু বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি? অতি ক্ষুদ্ৰ ভাইৰাছ বা বীজাণু। এতিয়া মই তোমালোকক এই প্ৰশ্নকেইটাৰ উত্তৰখিনি তোমালোকৰ স্ক্ৰীনশ্বট মৰাৰ সুবিধা কৰি দিছোঁ। এতিয়া মই তোমালোকৰ আগত 2019 বৰ্ষৰ প্ৰশ্নসমূহৰ সমাধান লৈ উপস্থিত হৈছোঁ। তোমালোকে চোৱা 2019 বৰ্ষৰ প্ৰশ্ন। অ'কে, প্ৰথম প্ৰশ্নটো লোৱা হৈছে ক নম্বৰত দেখা। লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণ কথা কি বিষয়ক গ্ৰন্থ? উত্তৰ তত্ত্বমূলক গ্ৰন্থ। সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া লিখকগৰাকী কোন আছিল? যতীন্দ্ৰনাথ দুৱৰা। ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্ত প্ৰথমগৰাকী অসমীয়া কোন? উত্তৰ আনন্দৰাম বৰুৱা। ষষ্ঠী বিদ্যা নাৰ্ভ পুথিত কোনগৰাকী বৰকুৰিৰ ছবি পোৱা যায়? বৰকুৰি অম্বিকা দেৱীৰ। তাৰপিছত ঈশোপনিষদৰ নিষেধ বাক্যটো কি? ঈশোপনিষদৰ নিষেধ বাক্যটো হ'ল মা গৃধ তেন তাক্তান ভুঞ্জিত হা মা গৃধ কচ্ছ চিত্ত নম। তাৰপিছত বাগানত কৰ্মৰত অৱস্থাত ভূদেৱ চৌধুৰীয়ে কাৰ চিঠিৰ বাবে ব্যাকুলভাৱে প্ৰতিজ্ঞা কৰিছিল? উত্তৰ নিজৰ পত্নীৰ চিঠিৰ বাবে। অসমীয়া চিনেমাৰ জনক কোন? উত্তৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। বসন্ত ৰোগ প্ৰধানকৈ কোনগৰাকী দেৱীৰ ৰোষত হোৱা বুলি মানুহে বিশ্বাস কৰে? উত্তৰ শীতলা দেৱী বা অন্য কোনো দেৱীৰ ৰোষত। তাৰপিছত পদকীয়া মানে কাক বুজায়? পদকীয়া মানে প্ৰতিবাদী বা অৰ্থাৎ যাৰ বিৰুদ্ধে গোচৰ তৰা হয় তেওঁক বুজায়। তাৰপিছত দি এনচাইণ্ট মেৰিনাৰ শীৰ্ষক কবিতাটিৰ ৰচক কোন? উত্তৰ চেমুৱেল টেইলৰ কলেৰ্জি। তাৰপিছত বৃন্দাবন নামৰ গল্প সংকলনটোৰ ৰচক কোন? উত্তৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। তাৰপিছত তোমালোকে টিংখঙৰ পৰা বাগানৰ ডাক অনা বনোৱাজনৰ নাম কি? ফাগু। এতিয়া তোমালোকে আনচাৰখিনিৰ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। তোমালোকৰ কুৱেশ্যন পেপাৰ যদি আছে সেইখিনিৰ লগত তোমালোকে মিলাই চাইও ঘৰত লাষ্ট মুহূৰ্তলৈকে তোমালোকে কি কৰিব পাৰা? প্ৰেক্টিছ কৰি যাব পাৰা। এতিয়া মই তোমালোকৰ আগত 2020 বৰ্ষৰ প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছোঁ। তোমালোকে 2020 বৰ্ষৰ প্ৰশ্নসমূহ লৈ
আহা ওকে প্রশ্ন কমেডি অফ ইৰ'ৰ্ছ ৰ অসমীয়া ভাঙনি ভ্ৰমৰংগ কোন চনত প্ৰকাশ পাইছিল উত্তৰ 1888 চনত প্ৰকাশ পাইছিল কথা কবিতাৰ কোন শতিকাৰ উল্লেখযোগ্য সৃষ্টি 19 শতিকাৰ এনক আৰ্ডেনৰ অনুবাদক গৰাকীৰ নাম কি উত্তৰ উপেন্দ্ৰ চন্দ্ৰ লেখাৰু আনন্দৰাম বৰুৱাই লৰালি কালত কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম কি অমৰ কোষ কোন দেশৰ প্ৰাচীন নৃপতিসকলক গজধজ খিতাপেৰে বিভূষিত কৰা হৈছিল উত্তৰ কামৰূপ দেশৰ প্ৰাচীন নৃপতিসকলক সংযতভাৱে জীৱন যাপন কৰি প্ৰাপ্তিত নিৰাসক্ত হৈ থকাজনক কি বুলি কোৱা হয় প্ৰকৃত বৈৰাগ্য বা বৈৰাগী বুলি কোৱা হয় শিলভদ্ৰৰ প্ৰথম গল্প সংকলনটিৰ নাম কি উত্তৰ বাস্তৱ ভূপেন হাজৰিকাই প্ৰতিধ্বনি ছবিখন কোন জনগোষ্ঠীৰ লোককথাৰ ভিত্তিত নিৰ্মাণ কৰিছিল উত্তৰ খাচী উপকল্প শব্দৰ অৰ্থ কি উপকল্প শব্দৰ অৰ্থ হ'ল উপবিধান বা নিয়ম 2020 চনৰ প্ৰশ্নসমূহৰ আনসাৰ লৈ আহা তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা ওকে এতিয়া মই তোমালোকৰ আগত 2022 বৰ্ষৰ প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছোঁ দেখা 2022 বৰ্ষত অতিচম প্ৰশ্নসমূহ কি আছিল এইখিনি জানিবলৈ প্ৰয়াস কৰোঁ প্ৰথম প্ৰশ্ন মাজিউ বুলি লক্ষ্মীনাথ বেজবৰুৱাই কাক সম্বোধন কৰিছিল উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালাক সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া সাহিত্যিক কোন যতীন্দ্ৰনাথ দুৱৰা প্ৰাক জ্যোতিষপুৰ সম্ভৱম বুলি কৈ কোনে বিশেষ গৌৰৱ অনুভৱ কৰিছিল আনন্দৰাম বৰুৱাই হস্তি বিদ্যানৰ সাৰ সংগ্ৰহ পুথিখন কোনে ৰচনা কৰিছিল উত্তৰ সুকুমাৰ বৰকাথে তীৰ্থনাথ শৰ্মাই ৰচনা কৰা কাব্যগ্ৰন্থখনৰ নাম কি কামহেন্দুৰ চিঠি চুটিগল্প শীৰ্ষক চিত্ৰগল্পটি শিলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে এইটো হ'ব কি চিঠি আৰু অন্যান্য গল্প ব্যৱসায়িক দিশত সফল হোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথাছবিখনৰ নাম কি উত্তৰ ইন্দ্ৰৰ মালতী ব্ৰজেন বৰুৱা পৰিচালিত আৱেগ মিশ্ৰিত থ্ৰিলাৰ ধৰ্মী প্ৰথম অসমীয়া ছবিখনৰ নাম কি ডাক্তৰ বেজবৰুৱা বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি এবিধ ক্ষুদ্ৰ ভাইৰাছ বা বীজাণু আৰু লাষ্ট নম্বৰটো হ'ল উপকল্প শব্দৰ অৰ্থ কি উপকল্পৰ অৰ্থ হ'ল নিয়ম বা নিয়মৰ নিচিনা বা উপবিধি চ' এইখিনি আছিলে তোমালোকৰ আনসাৰ তোমালোকে আনসাৰখিনি স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা যদি তোমালোকৰ ওচৰত কুৱেশ্যন পেপাৰ আছে তোমালোকে মিলাইও আনসাৰখিনি পঢ়ি যাব পাৰিবা এতিয়া মই তোমালোকৰ আগত 2023 বৰ্ষৰ প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছোঁ এইখিনি আছিলে 2023 বৰ্ষৰ তোমালোকৰ প্ৰশ্নৰ কাকত ওকে ইয়াতে দেখা 2023 বৰ্ষৰ প্ৰশ্নৰ প্ৰথম প্ৰশ্নটো হ'ল ভৰমৰংগৰ শেক্সপিয়াৰৰ কোনখন গ্ৰন্থৰ ভাঙনি উত্তৰ কমেডি অফ ইৰ'ৰ্ছ উৰমাল শব্দটিৰ অৰ্থ কি ৰুমাল আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল কৰ্ম হস্তি বিদ্যানৰ পুথিখনিৰ ভাষা পদ্য নে গদ্য উত্তৰ হ'ব গদ্য সত্য আৰু ধৰ্ম কোনখন উপনিষদৰ প্ৰথম উপদেশ এইটো হ'ব তৈত্তৰীয় উপনিষদৰ প্ৰথম উপদেশ ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি থকা চিঠিখনৰ সলনি কি খবৰ আহিল এইটো প্ৰশান্ত শৰ্মা ঢুকুৱাৰ খবৰটো আহিছিল তাৰপিছত লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা মধ্যবিত্তীয় সমাজৰ চিত্ৰ অংকিত চলচ্চিত্ৰখনৰ নাম কি উত্তৰ নিমিলা অংক থ্ৰিলাৰ শব্দৰ অৰ্থ কি থ্ৰিলাৰ শব্দৰ অৰ্থ হ'ল উত্তেজনা সৃষ্টিকাৰী বা দুঃসাহসিক কাহিনীযুক্ত কথাছবি শীতলা দেৱীৰ ৰসত কোনবিধ ৰোগ হোৱা বুলি মানুহে বিশ্বাস কৰে বসন্ত ৰোগ হোৱা বুলি মানুহে বিশ্বাস কৰে গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিলে 2023 বৰ্ষত অহা অতি চমু প্ৰশ্নসমূহ আৰু তাৰ সমাধান এতিয়া মই তোমালোকৰ আগত এই সমাধানসমূহ তোমালোকৰ স্ক্ৰীনশ্বটৰ সুবিধা কৰি দিছোঁ তোমালোকে 2023 বৰ্ষৰ প্ৰশ্নসমূহ চোৱা এইখিনি 2023 বৰ্ষৰ প্ৰশ্ন তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰিও ঘৰত প্ৰেক্টিছ কৰিব পাৰা সো মাই ডিয়াৰ ষ্টুডেণ্ট এইখিনি আছিল আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু আশা কৰিছোঁ এই ভিডিঅ'ৰ বিষয়বস্তুখিনি তোমালোকক অহা পৰীক্ষাত সহায় কৰিব সৌদশেষত আজি
মেক্সিমাম ল'ৰা ছোৱালীৰে পৰীক্ষা শেষ হ'ব। তোমালোকৰ পৰীক্ষা ভাল হওক এই কামনা কৰিছোঁ আৰু সদশেষত তোমালোকক বেষ্ট অফ লাক ফৰ ইয়'ৰ এছামিজ MIL এক্সামিনেশ্যন। থেংক ইউ ছ' মাছ।